Hello everyone, welcome to my channel Assam Job Fever. Assam Rifle Recruitment ফালৰ পৰা নতুন পদ মুকলি হৈছে য'ত আপোনালোকে এপ্লাই কৰিব পাৰিব। আমি সম্পূৰ্ণ ডিটেইলছখিনি আমি চাম। পোষ্টটোৰ নাম হৈছে ৰাইফেলমেন, ৰাইফেল ওমেন এণ্ড ৱাৰেণ্ট অফিচাৰ চাইফাৰ। তো টোটেল আমাৰ পোষ্ট আছে 117টা পোষ্ট আছে। টোটেল পোষ্ট 117টা আছে আৰু পোষ্ট ওয়াইজ আছে। ইয়াতে আছে ৰাইফেলমেন, ৰাইফেল ওমেন, জেনাৰেল ডিউটি, মেল আৰু ফিমেল দুয়োটাতে 95টা পোষ্ট খালী আছে আৰু ৱাৰেণ্ট অফিচাৰ চাইফাৰৰ বাবে মেল অনলি মেলৰ বাবে 6টা পোষ্ট আছে আৰু হাবিলদাৰ ক্লাৰ্কৰ মেল এণ্ড ফিমেল দুয়োটা আছে 3টা পোষ্ট আছে। ৰাইফেলমেন ইলেক্ট্ৰিকেল ফিটাৰ ছিগনেল EFS মেল অনলি 2টা পোষ্ট আছে। ৰাইফেলমেন লাইনমেন ফিল্ডত মেলৰ কাৰণে 1টা পোষ্ট আছে। ৰাইফেলমেন আৰ্মাৰৰ মেল অনলি মেলৰ কাৰণে 2টা পোষ্ট আছে। ৰাইফেলমেন ৰিকভাৰী ভেহিকেল মেকানিকৰ কাৰণে 1টা পোষ্ট আছে। ৰাইফেলমেন ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকেল মাত্ৰ 1টা পোষ্ট আছে। তাৰপাছত ৰাইফেলমেন মেটেল স্মিথ মাত্ৰ 1টা পোষ্ট আছে। ৰাইফেলমেন মেছন 2টা পোষ্ট আছে। ৰাইফেলমেন ষ্ট'ৰ কিপাৰ টেকনিকেল ইয়াতে মাত্ৰ 1টা পোষ্ট আছে। ৰাইফেলমেন ভেহিকেল মেকানিক ইয়াতে 1টা পোষ্ট আছে আৰু ৰাইফেলমেন ইঞ্জিনিয়াৰ ইকুইপমেণ্ট মেকানিক ইয়াতো 1টা পোষ্ট আছে। আৰু আমাৰ অৰ্গেনাইজেশ্যন নামটো হৈছে আছাম ৰাইফেলছ আৰু দৰমহাটো আপোনাক ৰাইফেলৰ হিচাপে দিয়া হ'ব। যিটো আছাম ৰাইফলে এলাউ কৰিছে সেই হিচাপ মতে আছাম ৰাইফেলৰ মতে আপোনালোকক দৰমহা দিয়া হ'ব। আৰু এই মুহূৰ্তটো আপুনি এপ্লাই কেনেকৈ কৰিব? আপুনি কোনো ধৰণৰ এপ্লাই অনলাইন কৰিব নোৱাৰে। আপুনি অফলাইন মোডেৰে এপ্লাই কৰিব লাগিব বা আপুনি ইমেইল ID মোডেৰে এপ্লাই কৰিব লাগিব। মানে হয়তো আপুনি অফলাইন আপুনি পোষ্ট কৰিব লাগিব, নহ'লে এই ইমেইল IDটোত আপোনাৰ যিখন CVখন বা ডকুমেণ্টছখিনি আপুনি এই ইমেইল IDটোত সেন্ড কৰিব লাগিব, এটাচ কৰি সেন্ড কৰি দিব লাগিব। আৰু কিবা আপোনালোকৰ নজনা থাকিলে বা কিবা প্ৰব্লেম থাকিলে এই নম্বৰটো হেল্পলাইন নম্বৰটো আপোনালোকে ফোন কৰি আপোনালোকে সুধি ল'ব পাৰিব। যি আপোনাৰ প্ৰব্লেম আছে বা যি আপুনি বুজি পোৱা নাই এই নম্বৰটোত ফোন কৰি আপুনি সুধি ল'ব পাৰিব। আৰু ক্ৰাইটেৰিয়াখিনি হৈছে আমি চাওঁ, এজ লিমিট দিছে 18 বছৰৰ পৰা 23 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰে কোৱালিফিকেশ্যন দিছে কেণ্ডিডেট মাষ্ট হেভ মেট্ৰিক পাছ হ'ব লাগিব আৰু বা 12 পাছ হ'লে হ'ব। মিনিমাম মেট্ৰিক পাছ হ'লে হ'ব আপোনালোকৰ কাৰণে। আৰু কিন্তু ইয়াত আপোনালোকৰ এটাই প্ৰব্লেম আছে, ইয়াত সকলো নৰ্মেল মানুহে এপ্লাই কৰিব নোৱাৰে। কাৰণ ইয়াক এটা ক্ৰাইটেৰিয়া এটা লিখি দিয়া হৈছে যে ইয়াতে প্ৰব্লেমটো হৈছে যে only one dependent family member of Assam Rifle personnel is eligible if the personnel was killed in action, died while in service, discharged on medical grounds আৰু মিছিং while in service। মানে ইয়াত কৈছে যে আপোনালোকৰ ফেমিলিৰ কোনোবাই যদি আপোনালোকৰ মেম্বাৰ এজনে যদি আছাম ৰাইফেলত যদি কাম কৰিছিলে, চাকৰি কৰিছিলে, তেখেতে যদি মৰি গ'ল, যদি তেখেতে ছাৰ্ভিচ কৰি থাকোঁতে মৰি গ'ল বা তেখেতৰ যদি হত্যা হৈ গ'ল, একশ্যনত যদি হত্যা হৈ গ'ল বা মেডিকেলৰ পৰা ডিছচাৰ্জ দি দিছে, কিবা কাৰণত কিবা হৈ গৈছে তেখেতৰ, বা ছাৰ্ভিচ কৰি থাকোঁতে তেওঁ মিছিং হৈ গৈছে, গায়ব হৈ গৈছে, তেতিয়া সেইটো ক্ষেত্ৰত সেই ফেমিলিৰ পৰা কোনোবা এজনে এই চাকৰিটোৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ ঘৰত কোনোবাই যদি আছাম ৰাইফেলত কাম কৰিছে আৰু তেওঁ যদি ঢুকাই গৈছে কিবা কাৰণত, এই চাৰিটা কাৰণত যদি ঢুকাই গৈছে, তেতিয়াহ'লে আপোনালোকৰ ফেমিলিৰ কোনোবা এজনে এই আছাম ৰাইফেলত এপ্লাই কৰিব পাৰিব। তো ইয়াত কোনো ধৰণৰ এক্সাম নহয়, ডাইৰেক্টলি আপোনালোক হায়াৰ কৰা হ'ব। তো এইখিনিয়ে হৈছে ক্ৰাইটেৰিয়া। ইয়াতে দিয়া আছে স্পৌছ, ৱাইফে বা ছানে বা ডটাৰে বা ব্ৰাদাৰ ছিষ্টাৰ সকলোৱে এপ্লাই কৰিব পাৰিব। সেই ফেমিলিটোৰ পৰা, বেলেগে নহয়, ফেমিলিটোৰ পৰা এপ্লাই কৰিব পাৰিব। গতিকে এইখিনি ক্ৰাইটেৰিয়া আছিলে ইয়াৰ। আৰু ইয়াতে এপ্লাই কৰা প্ৰচেছটো কৈছে যে আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID, লাইচেঞ্চৰ এইবোৰৰ আপোনাৰ জেৰক্স কপি সেই ইমেইল IDটোত পঠাই দিব লাগিব। আৰু ইয়াতে হেৰিও দিছে, আপোনাৰ এড্ৰেছটো দিয়া আছে। যদি আপুনি ইমেইল ID নিদিয়ে, এই এড্ৰেছটোতো আপুনি দিব পাৰে বা এই ইমেইল IDটো আপোনালোকে দিব পাৰে। আৰু ইয়াতে ষ্টাৰ্টিং ডেট হৈছে এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 11 মে 2026। 11 মে 2026 ইয়াৰ লাষ্ট ডেট হয়। তাৰ আগত আপোনালোকে হয়তো পোষ্ট কৰক, নহ'লে ইমেইল IDত পঠাই দিয়ক। আৰু ইয়াতে ৰেলী এটা হ'ব
টেণ্টেটিভলি শিডিউল ইন জুলাই বা আগষ্টত এটা ৰেলী হ'ব, য'ত লখৰাত হ'ব। আমাৰ অসমৰ লখৰাত এটা ৰেলী হ'ব। এই এডভাৰটাইজমেণ্টৰ লিংকটো মই আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাত গৈ ডাইৰেক্টলি ক্লিক কৰি এই এডভাৰটাইজমেণ্টটো আপোনালোকে নিজে এবাৰ পঢ়ি চাব পাৰিব। গতিকে এনেকুৱা ধৰণৰ জব আপডেটছ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব।